উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা 2025 91.6% নম্বৰেৰে জিলিকি উঠিল বৰছাপুৰৰ ফাৰদিন ৰৌছন তালুকদাৰ। সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা 2025 বৰ্ষত মৰিগাঁও জিলাৰ মোৰাবাৰী অঞ্চলৰ সংখ্যালঘু অধ্যুষিত বৰছাপুৰী গাঁৱৰ পৰা 91.6% নম্বৰ লৈ জিলিকি উঠিল ফাৰদিন ৰৌছন তালুকদাৰ। ভৱিষ্যতলৈ এজন সুচিকিৎসক হোৱাৰ সপোন মনত পুহি ৰখা ফাৰদিন ৰৌছন তালুকদাৰে নগাঁও ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত বিজ্ঞান শাখাত অধ্যয়ন কৰি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ সৰ্বমুঠ 458 নম্বৰ আৰু আটাইকেইটা বিষয়ত ডিষ্টিংশ্যন লাভ কৰি সমগ্ৰ মোৰাবাৰী অঞ্চলৰ লগতে বৰছাপুৰী গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ফাৰদিন ৰৌছন তালুকদাৰে ইংৰাজীত 92, বিকল্প ইংৰাজীত 84, পদাৰ্থ বিজ্ঞানত 94, ৰসায়ন বিজ্ঞানত 95, গণিতত 91, উদ্ভিদ বিজ্ঞানত 89 আৰু প্ৰাণী বিজ্ঞানত 26ৰ ভিতৰত 15 নম্বৰ লাভ কৰিছে। ফাৰদিনৰ সফলতাত এলেকাটোত আনন্দৰ জোৱাৰ বৈছে। বৰছাপুৰীৰ সমাজকৰ্মী চাহেব আলী তালুকদাৰ আৰু ফৰিদা চুলতানাৰ সুযোগ্য পুত্ৰ ফাৰদিন ৰৌছন তালুকদাৰ সাংবাদিকৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত কয় যে তেওঁ বৰ্তমান নীট পৰীক্ষাৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাইছে। উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ বাবে বৰ বেছিকৈ অধ্যয়ন কৰা নাছিল যদিও পৰিকল্পনা কৰি অধ্যয়ন কৰি গৈছিল আৰু তাৰ জৰিয়তে এই কৃতিত্ব লাভ কৰিবলৈ সক্ষম হয় বুলি জানিব দিছে ফাৰদিনে। তালুকদাৰ, মোৰ দেউতাৰ নাম চাহেব আলী তালুকদাৰ আৰু মই মোৰাবাৰী বৰছাপুৰীত থাকোঁ আৰু মই এইবাৰ HS পৰীক্ষাত ছায়েন্স ষ্ট্ৰীমৰ পৰা নগাঁও ৰামানুজন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা 91.6% হৈ পাছ কৰিছোঁ। মই কোচিং কৰিম বুলি ভাবিছোঁ, মানে মই এবাৰ নীট এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিম বুলি ভাবিছোঁ। ফিজিক্সত হায়েষ্ট মাৰ্ক পাইছোঁ, ফিজিক্সত মোৰ 96 আহিছে। মোৰ ফিজিক্সৰ পৰা 96 আহিছে, কেমেষ্ট্ৰিত 95, ইংলিছত জেনেৰেল ইংলিছত 92, তাৰপিছত মেথছত আহিছে 91 আৰু বায়'লজি মোৰ 4th হৈছে 89 আহিছে আৰু অল্টাৰনেট ইংলিছত 84 আহিছে। মই এজন ডক্টৰ হ'ব খুজিছোঁ, সেইকাৰণে মই নীট এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছোঁ এতিয়া। আপোনাৰ প্ৰিপেৰেশ্যন তেনেকুৱা নহয় যে একদম পাগলৰ নিচিনা তেনেকৈ পঢ়িব তেনেকুৱা বুলি কথা নহয়, মানে মই যিমানখিনি টাইম পঢ়িছোঁ পূৰা ডেডিকেশ্যন দি পেলাই পঢ়িছোঁ। যদিও মই কেতিয়াবা এনেকুৱা দিন আহে যে মই বহুত পঢ়িব মন নাযায়, কিন্তু তেতিয়াও মানে মই যিমানখিনি টাইম পঢ়িছোঁ মানে পূৰা মনোযোগ দি পঢ়িছোঁ আৰু কেতিয়াবা ৰিলেক্স হ'বৰ কাৰণেও কেতিয়াবা ফোন চাইছোঁ, কিন্তু মানে তেনেকুৱাই মানে টাইমটো মই প্ৰপাৰকৈ ফাৰ্ষ্টত প্লেন কৰি লৈছোঁ যে এনেকৈ কৰিম, মানে এদিন আগতে মই প্লেন কৰি লওঁ যে নেক্সট দিনা এইখিনি টাৰ্গেট আছে, এইখিনি বস্তু কৰিম। তেনে মই সেইখিনি যদিও এক্সিকিউট কেতিয়াবা কৰিব নোৱাৰোঁ, কিন্তু তথাপিও মই যে যিমানখিনি কৰিছোঁ সেইখিনিৰ পৰাই মই মটিভেট হৈ পেলাই নেক্সট দিনা তেনে কৰি গৈছোঁ যে পাইছোঁ। তাৰ কাৰণে মই লগৰ ঘৰত শুক্ৰিয়া আদায় কৰিছোঁ আৰু ভৱিষ্যতে যাতে সমাজৰ কাম কৰি যাব পাৰে, সমাজৰ কাম হয়, দুখীয়া মানুহৰ কাম হয়, এইবিলাক চিন্তা সেইখিনি কৰিবৰ কাৰণে আমি আগুৱাই লৈ যাম।